Pavitra Atma Jew right now. Fill with your fire. I decree and declare fire. Fill with your fire. तुम्हारे करने का तेरी से हाबिया होने वाले। তো সকলোৱে খুশি না সঁচাকৈ হালেলুয়া প্ৰেজ দ্য লৰ্ড মই বিশ্বাস কৰো আপোনালোকে শান্তিৰ আত্মা আনন্দৰ আত্মা কোৱা পাছত আৰু খুশি নোহোৱাকৈ থাকিবলৈ নোৱাৰে তো আজি ইয়াত যিমানখিনি আছে আপোনালোকে একচুৱেলি ঈশ্বৰৰ সন্তান হয় আৰু সঁচাকৈ স্বৰ্গ ৰাজ্যৰ এজন নাগৰিক হয় আৰু এইটোৰ কাৰণে আপোনালোকে আনন্দ মনেৰে বহুত গৰম হয় বহুত কষ্ট হয় হিটু সিজনত প্ৰগ্ৰাম ৰাখিবৰ কাৰণে কিন্তু যিবিলাকে প্ৰভুৰ কাৰণে বলিয়া হয় যিবিলাকে প্ৰভুৰ কাৰণে হাবিয়া হয় সেই ব্যক্তিবিলাকে একচুৱেলি গৰমো ৰখাবলৈ নোৱাৰে ঠাণ্ডাও ৰখাবলৈ নোৱাৰে ইভেন লকডাউন কিবা এটা বেন কৰিলেও সিহঁতক ৰখাবলৈ নোৱাৰে কিন্তু যি ব্যক্তিবিলাকে এনে ধৰ্ম হিচাপত প্ৰভুৰ চৰণত আহি আছে সেই ব্যক্তিক ইমান ডাঙৰ সমস্যা নালাগে কিবা এটা সৰু এটা চিমটি পিপিৰা ইটো কামৰিলেও সি চাৰ্চত নাহিব মানে সি প্ৰভুৰ কাৰণে ভোগ নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আৰু যিবিলাকে ঈশ্বৰৰ কাৰণে ভোগ নাই সেই ব্যক্তিবিলাকৰ কাৰণে যেতিয়া ৰ'দ দিছে মেঘ নাই সিটো প্ৰব্লেম ইমান ৰ'দ নাযাওঁ সিহঁতক মেঘে ঢাকি ৰাখিবলৈ লাগে তেতিয়া চাৰ্চত আহিম কিন্তু যাৰ তাত ভোগ আছে সিহঁতে যেনেকুৱা হ'লেও যি চিষ্টেমত হ'লেও সিহঁতে প্ৰভুৰ ওচৰত আহিবই হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি ফাষ্টিং এণ্ড প্ৰেয়াৰৰ কাৰণে মই ফাষ্টিং এণ্ড প্ৰেয়াৰৰ বিষয়ে অকমান মই ক'ব বিচাৰিছো আমি ভাবো যে হলি স্পিৰিটৰ আশীৰ্বাদ যিটো বৰদান হয় ইটো যেনিবা হিলিং হয় চবে ক পবিত্ৰ আত্মাৰ বৰদানটো হ'ল হিলিং প্ৰফেচি টিচিং মিৰাকল অন্য ভাষাৰে প্ৰাৰ্থনা কৰা বুজি পাইছে না সেইবিলাক গিফ্ট হয় কিন্তু প্ৰাৰ্থনা আৰু ফাষ্টিংটো গিফ্ট নহয় আত্মা হালেলুয়া আজি আপোনালোকে যদি পবিত্ৰ আত্মাৰ পৰা যদি খুজি আছে মই ফাষ্টিং আৰু প্ৰাৰ্থনা থাকিবৰ কাৰণে মোক পবিত্ৰ আত্মাৰ গিফ্ট লাগে একচুৱেলি পবিত্ৰ আত্মাই ক'ব হেই একচুৱেলি এইটো গিফ্ট নহয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা পাছতো আপুনি ফাষ্টিং এণ্ড প্ৰেয়াৰ নাথাকিবও পাৰে আপুনি পবিত্ৰ আত্মাক জনা পাছত আপোনাৰ তাত হিলিঙৰ গিফ্ট থকা পাছতো আপুনি প্ৰাৰ্থনা নকৰাকৈ এনে একদিনটো যাবলৈ দিব পাৰে কিয়নো এইটো গিফ্ট নহয় একচুৱেলি পবিত্ৰ আত্মাই আপোনাক জোৰ জবস্তি ঠেলি নিদিব যে আপুনি প্ৰাৰ্থনা কৰ আপোনাক জোৰ জবস্তি ডিঙিত ধৰি পেলাই যে আপুনি ফাষ্টিং থাকিব সেইটো কেতিয়াও পবিত্ৰ আত্মাই আপোনাক জোৰ জুলুম নকৰিব হালেলুয়া আৰু অন দি আদাৰ সাইড এইটো আত্মাৰ এটা গিফ্ট নহয় আপুনি যে 40 দিন ফাষ্টিং থাকে 21 দিন ফাষ্টিং থাকে 3 দিন ফাষ্টিং থাকিছে এইটো পবিত্ৰ আত্মাৰ একচুৱেলি বৰদান নহয় গিফ্ট নহয় এইটো হালেলুয়া যদি আপুনি সঁচাকৈ এজন জেনুইন যদি খ্ৰীষ্টিয়ান হয় সত্য যদি আত্মাৰে চলা খ্ৰীষ্টিয়ান হয় তেনেহলে আপোনাৰ জীৱনত আত্মিক ডিসিপ্লিন বিলাক লাগে যি ব্যক্তি একচুৱেলি আত্মাৰে চলা ব্যক্তি হয় তেওঁৰ জীৱনত আত্মাৰ ডিসিপ্লিন বৰ আছে আৰু ফাষ্টিং এণ্ড প্ৰেয়াৰটো আত্মিক জীৱনত বাঢ়ি যোৱাৰ এটা ডিসিপ্লিন হয় হালেলুয়া আপুনি বহুত ওপৰত আপুনি আশীৰ্বাদ পোৱা পাছতো আপুনি গিৰি যোৱাৰ চান্স আছে যদি আপুনি ডিসিপ্লিন মেইনটেইন নকৰে প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আজি আপুনি গৌৰৱ কৰিবলৈ নালাগে যে মই ইমানখিনি আশীৰ্বাদ পালো এনেকুৱা প্ৰভুৰ এনয়েন্টেড দাস বিলাকক মই লগ পালো এনেকুৱা ভাল এটা গীৰ্জাৰ পৰিৱেশটো মই পালো ইমানতে আপুনি সন্তুষ্ট হৈ পেলাই যদি গৌৰৱ কৰে আপুনি পৰি যোৱাৰ চান্স আছে যদি ফাষ্টিং এণ্ড প্ৰেয়াৰটো ডিসিপ্লিন হিচাপত আপুনি যদি এভৰি ডে লাইফত বা এভৰি খ্ৰীষ্টিয়ান লাইফত যদি আপুনি মেইনটেইন যদি নকৰে বুজি পাইছে না পোৱা নাই মই কি কৈছে সকলো আপুনি বাইকো বাইহাত হোৱা পাছতো আপুনি যদি ডিসিপ্লিন মেইনটেইন নকৰে আপুনি পৰি যোৱাৰ চান্স আছে ওচৰত থকাটো কোৱা হেই আপোনাৰ কেইটা বাইবেলৰ পদ মুখাস্ত আছে মই নাজানো হাজাৰটাই থাকক বা লাখ বাক্যই থাকক আপুনি যদি
আত্মিক জীৱনত ডিসিপ্লিন মেইনটেইন নকৰে আপোনাৰ জানাটো সেই বয়সস্থ মানুহবিলাক যেনেকুৱা কাহিনী শুনাই নিজৰ নাতিক এনেকুৱা কাহিনীহে বনি থাকিব বুজি পাইছে না পোৱা নাই বহুত মানুহবিলাকে একচুয়ালি বাইবেল জানে বহুত খ্ৰীষ্টিয়ান বিলাকে বাইবেল জানে বহুত পুৰাণা খ্ৰীষ্টিয়ান সিনিয়ৰ মানুহবিলাকে বাইবেল জানে কাৰণটো হল বাইবেল জানিলেও কিয় আজি কামত দিয়া নাই কেলে ৰিজাল্ট প্ৰডিউস কৰা নাই কেলে প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাই খ্ৰীষ্টিয়ান জীৱন জীয়াই থাকোঁতে কেলে হেঁতে অশান্তি জীৱন জীয়াই আছে কাৰণটো হল they do not maintain that discipline life hallelujah praise the Lord বুজি পাইছে না পোৱা নাই আজি আপোনালোকে যে 3 দিন ফাস্টিং ৰাখিছে কোনে ৰাখিছে কোনে ৰাখা নাই মই হুদা নাই আজি আপোনালোকে যদি হসাকৈ আত্মিক খ্ৰীষ্টিয়ান হয় তেনেহলে আপোনাৰ জীৱনত ডিসিপ্লিন লাগে সেই ডিসিপ্লিনটো হল ফাস্টিং এন্ড প্ৰেয়াৰ সবে কো ফাস্টিং এন্ড প্ৰেয়াৰ মগ লাগে hallelujah praise the Lord বুজি পাইছে না পোৱা নাই আমাৰ আত্মিক জীৱন যদি মজবুত হ'বলৈ লাগে তেনেহলে সেই ডিসিপ্লিনটো মেইনটেইন কৰিবলৈ লাগে ইয়াতে কিমান মানুহবিলাক জিমত গৈছে জিমত যোৱাটো আমাৰ দাদাহে একবাৰ আৰু কোন এই আমাৰ জিমত আজিকালিতো জেন্টস লেডিজ সব জিমতে যায় হয় না নহয় যিবিলাকে জিমত যায় একচুয়ালি হেঁতে যিটো ডিসিপ্লিন আছে এইটো মেইনটেইন কৰিবই লাগিব যদি মাসালটো বডিটো যদি ডাঙৰ কৰিব বিচাৰিছে গ্ৰোথ কৰিব বিচাৰিছে অলপ সলমান খান নিচিনা যদি বনাবলৈ বিচাৰিছে তেনেহলে হেঁতে সেই জিমৰ যিটো ৰুলছ আছে সেই ৰুলছটো ফলো কৰিবলৈ লাগিব নহলে আপুনি জিম কৰি পেলাই প্ৰেক্টিস কৰি পেলাই বেমাৰতে পৰি থাকিব যদি ৰুলছ যদি নামানে হালেলুয়া আৰু সেই ৰুলছটো সেই ডিসিপ্লিনটো একচুয়ালি সেই মাসালক গ্ৰোথ হ'বৰ কাৰণে মজবুত হ'বৰ কাৰণে ফিট হ'বৰ কাৰণে সহায় কৰে আজি আমাৰ খ্ৰীষ্টিয়ান জীৱনত কেলে মানুহবিলাক দুৰ্বল কাৰণটো হল ফাস্টিং এন্ড প্ৰেয়াৰৰ কমি হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি এটা বহুত ইম্পৰ্টেন্ট ডিসিপ্লিন হয় আত্মিক জীৱনত যদি বাঢ়ি যাবলৈ বিচাৰিছে তেনেহলে ফাস্টিং এন্ড প্ৰেয়াৰটো বহুত এটা মেজৰ এটা ডিসিপ্লিন হয় এতিয়া পইণ্টটো ইয়াত আহিলো ফাস্টিং এন্ড প্ৰেয়াৰ যদি থাকে what type of fasting and prayer আপুনি থাকে আপুনি কেনেকুৱা ধৰণৰ ফাস্টিং থাকে ডাঙৰ এটা প্ৰশ্ন হালেলুয়া বহুত মানুহবিলাকে ফাস্টিং এন্ড প্ৰেয়াৰ থাকে কি খ্ৰীষ্টিয়ান মাত্ৰ ফাস্টিং থাকে জানো থাকে অকল খ্ৰীষ্টিয়ান বিলাকে ঈশ্বৰক পোৱা বিলাকে মাত্ৰ ফাস্টিং থাকে জানো হালেলুয়া তো আজি আপুনি কেনেকুৱা what type of fasting and prayer আজি আপুনি থাকি আছে না মানুহবিলাক থাকাৰ কাৰণে আজি আপুনি ফাস্টিং থাকিছে জাস্ট অৰ্ডাৰ দিছে এইটোৰ কাৰণে থাকিছে জাস্ট মানুহবিলাকে ফাস্টিং থাকিছে এইটোৰ কাৰণে আপুনি থাকিছে জাস্ট মানুহবিলাকে সবে খ্ৰীষ্টিয়ান বিলাকে ফাস্টিং থাকিবলৈ কয় এইটোৰ কাৰণে ময়ো থাকিছো what type of fasting কেনেকুৱা মন লৈ পেলাই আজি আপুনি ফাস্টিংত আছে সকলো ফাস্টিং কৰা মানুহবিলাক আশীৰ্বাদ নাপায় আজি যদি আমি যদি ফাস্টিং আছো তেনেহলে ফাস্টিংটো টু টাইপস অফ ফাস্টিং মানুহবিলাক ৰাখিবলৈ লাগে one type of to hall food fasting নোখোৱা হয় আমি ফাস্টিং থকা ইটো এটা হয় তো আপোনালোকে তেনেহলে ফুড ফাস্টিং কৰি আছে হয় না নহয় অলপ বেছি গৰম হয় পানী খাই আছে হলিও মানে ভাতটো খোৱা নাই ফুড ফাস্টিং হয় ইটো শাৰীৰিক হিচাপত ফুড ফাস্টিংটো সবে থাকে একচুয়ালি জগতৰ মানুহবিলাকো থাকে আৰু ঈশ্বৰৰ মানুহবিলাকৰ ফুড ফাস্টিংটো থাকে আৰু ফুড ফাস্টিংত কৈ অলপ হায়াৰ যদি ফাস্টিংত যাবলৈ বিচাৰিছে তেনেহলে সল ফাস্টিং সবে ক প্ৰাণৰ ফাস্টিং সল ফাস্টিং হালেলুয়া আৰু সেই সলটো হল আপোনাৰ মাইন্ড উইল এন্ড ইমোশন তিনিটা বস্তুটো কম্বাইন কৰি পেলাই সল প্ৰাণ হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড মাইন্ড আপোনাৰ মন আছে ইয়াত আপোনাৰ ইচ্ছা আছে আৰু আপোনাৰ ইমোশন মানে মানুহটো আবেগিক হৈ যায় না কোনোবা কান্দা দেখিলে কান্দে কোনোবা গালি দিলে দুখ হয় হয় না নহয় আঘাত লাগি যায় হয় না নহয় মাইন্ড উইল এন্ড ইমোশন হিটো তিনটাটো লগ লাগি পেলাই এটা সল হয় আৰু সেই সলৰ ফাস্টিং ৰাখিবলৈ লাগে বাইবেলত ফাস্টিং মানে ভাত নোখোৱাকৈ ফাস্টিং ইটো মাত্ৰ বাইবেলত টিচিং দিয়া নাই প্ৰথম কৰিন্থিয়ানত যদি আমি পঢ়ো তেনেহলে আমি তাত গম পাই যে হাজবেণ্ড এণ্ড ৱাইফ
শাৰীৰিক সম্বন্ধ নকৰাকৈ নিজক ঈশ্বৰৰ কাৰণে প্ৰাৰ্থনাত লাগি আছে, সিটো ফাষ্টিং হয়। বুজি পাইছে না পোৱা নাই? হাজবেণ্ড এণ্ড ৱাইফ হয়, আৰু এন্তে হাজবেণ্ড এণ্ড ৱাইফৰ মাজত এন্তে অলৰেডি কথা পাতিছে যে আমি এতিয়া শাৰীৰিক একো সম্বন্ধ নাৰাখিব, আমি প্ৰাৰ্থনাত সময় দিম। এনেকুৱা ধৰণত যদি সি যদি ডিচিশ্যন লৈ পেলাই প্ৰভুৰ লগত যদি প্ৰাৰ্থনা কৰিছে, সিটোও বাইবেলত ফাষ্টিং মেনশ্যন কৰা আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু এভৰি সেক্সুৱেল কানেকশ্যন, শাৰীৰিক সম্বন্ধটো আপোনাৰ চলৰ লগত কানেকশ্যন হয়। বুজি পাইছে না পোৱা নাই? হালেলুয়া। আজি আপুনি ফাষ্টিঙত আছে, ভাত খোৱা নাই, কেলে আপুনি কাৰোবাক দম দি পেলাই আহিছে? আজি কেলে আপুনি বেয়া নজৰত চাই পেলাই আহিছে? কেলে আপুনি মোবাইলত বেয়া পিকচাৰ চাই পেলাই বা বেয়া কাহিনী নিউজটো শুনি পেলাই কেলে ফাষ্টিং থাকি আছে? আপুনি 3 দিন কি 1 মাহ ফাষ্টিং থাকক না, যদি আপুনি যদি চল ফাষ্টিং যদি লগত নাৰাখে, তেনেহলে আপোনাৰ ফাষ্টিঙৰ উত্তৰ আপুনি নাপাব। একচুৱেলি মোতকৈ বেছি আপুনি ফাষ্টিং থাকিব পাৰে, কিন্তু একো কামত নাহিব যিদিনাখন আপুনি আপোনাৰ চল যদি আপুনি ফাষ্টিঙত ৰাখিবলৈ নাজানে। হালেলুয়া। ফাষ্টিঙত আছে কৈ কাজিয়া কৰি আছে, কেনেকুৱা উত্তৰ পাব? ফাষ্টিঙত আছে কৈ মুখটো পেটাৰ 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 বকি আছে নন ষ্টপ FM নিচিনা, কেনেকুৱা ঈশ্বৰে আশীৰ্বাদ কৰিব? আপুনি যদি ফাষ্টিঙত আছে, আপোনাৰ কথা কোৱা ফাষ্টিঙত ৰাখিবলৈ লাগে। হালেলুয়া। আপুনি যদি ফাষ্টিঙত আছে, আপোনাৰ চকুৰ নজৰ লালচক ফাষ্টিঙত ৰাখিব লাগে। আপুনি যদি ফাষ্টিঙত আছে, আপোনাৰ অহংকাৰ মনটো নম্ৰ কৰিবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। কেলে মানুহবিলাকে ফাষ্টিং থকা পাছতো কেলে উত্তৰ পোৱা নাই? কেলে ইমান ফাষ্টিং আফটাৰ ফাষ্টিং ৰখাৰ পাছতো কেলে মানুহবিলাকৰ জীৱন সলনি নাই? কাৰণটো হল এন্তে ভাবি আছে, মই যদি ভাত নোখোৱাকৈ যদি থাকে, তেনেহলে মই ঈশ্বৰৰ পৰা উত্তৰটো পাম। নহয়, ইমানখিনি ঠেক নহয় ফাষ্টিংটো। ফাষ্টিং ইনক্লুডছ আপোনাৰ মন, আপোনাৰ ইচ্ছা আৰু আপোনাৰ ইমোশন। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমাৰ ল'ৰা ছোৱালীবিলাক যদি ফাষ্টিঙত আছে আৰু বয়ফ্ৰেণ্ড লগত যদি কথা পাতি আছে, কেনেকুৱা উত্তৰ পাব? ফাষ্টিংটো বেকাৰ হয়। खुद को आप तकलीफ ही दे रहा है, उसका रिजल्ट को आप देखने नहीं मिलेगा। हालेलुया, प्रेज द लॉर्ड। ফাষ্টিঙত আছে কৈ 3 দিন ফাষ্টিঙত, আৰু একদম বাৰে ঘৰত অলপ বহা লগে লগে ফেচবুকত চাই আছে, চাই আছে। হেই হালেলুয়া, কেনেকুৱা ঈশ্বৰে আশীৰ্বাদ কৰিব? একচুৱেলি ফাষ্টিঙত শক্তি আছে। 500 টাকা টকা। হেই হেই, ফাষ্টিঙত শক্তি আছে যদি আপুনি বাইবেলৰ হিচাপত ফাষ্টিং ৰাখিবলৈ জানে। যদি নাজানে, ফাষ্টিঙত আপুনি কষ্টহে পাব আৰু নিজকে হাংগাৰ ষ্ট্ৰাইক কৰি পেলাই ডিমাণ্ড কৰাহে হ'ব। বুজি পাইছে না? মণিপুৰত হাংগামা হৈছিলে, এজন তিৰোতা মানুহে কি কৰিছে, নোখোৱাকৈ সি ডিমাণ্ড কৰিছে গভৰ্ণমেণ্টৰ পৰা, আৰু গভৰ্ণমেণ্টে তাক কি একদমবাৰে মেডিকেলত আনি পেলাই তাক চেলেন দি আছে, কি আছে। এইটো আজি 4, 5, 6, 7, 8, 10 বছৰৰ আগৰ কাহিনী আছিলে। এজন তিৰোতা আছিলে। ফাষ্টিংটো কি আপুনি থাকে, আপোনাতকৈ বেছি পাৱাৰত পৰিমাণত মানুহবিলাক ফাষ্টিং থাকে। কিন্তু ফাষ্টিংটো যদি আমি আছে, তেনেহলে আমি ঈশ্বৰৰ ৰাজ্যৰ মানুহবিলাকে একৰ্ডিং টু দা বাইবেল, বিব্লিকেল চিষ্টেমতে ফাষ্টিং থাকিবলৈ লাগে। আপুনি যেনেকুৱা ধৰণৰ ফাষ্টিং লওক, ইটোৰ লগতে মোৰ প্ৰব্লেম নাই। আপুনি যদি বাইবেলৰ হিচাপত যদি ফাষ্টিং থাকিবলৈ জানা নাই, তেনেহলে আপুনি ৰিজাল্ট নাপাব, হিলিঙৰো উত্তৰ নাপাব, সমস্যাৰ সমাধান নাপাব। কিন্তু ফাষ্টিং যদি কয়, ফাষ্টিঙত একচুৱেলি ফাষ্টিং যদি সঁচাকৈ ঈশ্বৰৰ ইচ্ছা মতে যদি থাকে, তেনেহলে আপুনি ৰিজাল্ট আনিব। 500 টাকা টকা। হেই, আপুনি যদি ঈশ্বৰৰ ইচ্ছা মতে ফাষ্টিং থাকে, তেনেহলে ৰিজাল্ট আনিব, উত্তৰ পাবই। উত্তৰ নোপোৱাকৈ নাথাকিব, উত্তৰ পাবই যদি আপুনি ফাষ্টিং যদি থাকিবলৈ জানে। এদিনাখন কি হল জানে? যেতিয়া এনে ফাষ্টিং থাকিবলৈ আহিলো, অহা পাছত আৰে এনে সাধাৰণ এজন বিশ্বাসী ফাষ্টিঙত আছে, তেতিয়া সিহঁতৰ লগত হেণ্ডশেক ললে আৰু মোক হেণ্ডশেক এনেকুৱা দিলে। মই হেণ্ডশেক ল'ব বিচাৰে, আপুনিতো ফাষ্টিং থকা নাই নহয়, মই হেণ্ডশেক নল'ব। পিছত গম পালো, ফাষ্টিং থকা মানুহটো ফাষ্টিং নথকা লগত যদি হেণ্ডশেক লয়, তেনেহলে আশীৰ্বাদ নাপাব, আৰু এইটো ইকুৱেল হৈ যাব, আৰু এইটো শয়তান ট্ৰেন্সফাৰ হ'ব বুলি মোৰ লগত হেণ্ডশেকে লোৱা নাই। মই ভাবিলো, বাহ, কোনে আছিলে টিচাৰটো? মানুহৰ আগতে একদম চিধা চিধি মোক ডাইৰেক্ট অপমান। হেই হালেলুয়া,
প্ৰেজ দ্য লৰ্ড। মানুহৰ মনটো হ'ল আপুনি যদি ফাষ্টিঙত আছে মানে আপুনি সেলফ ৰাইজিয়াছ হ'বলৈ নালাগে, নিজকে খুব সেলফ ধাৰ্মিক, নিজে মাত্ৰ ধাৰ্মিক আৰু আন একোৱেই নাই, চব একদমবাৰে বান্দৰ নিচিনা, চব কুকুৰ নিচিনা বিশ্বাসী হয়, এনেকুৱা যদি মন লৈ পেলাই যদি ফাষ্টিং আছে কেতিয়াও ৰিজাল্ট প্ৰডিউচ নকৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ফাষ্টিংটো আপোনাৰ মনৰ লগত কানেক্টিং হ'বলৈ লাগে ঈশ্বৰ। বুজি পাইছে নে পোৱা নাই? আজি কোনোবাই যদি ফাষ্টিঙত আছে সঁচাকৈ চল ফাষ্টিঙত থাকিবলৈ লাগে। আপুনি যদি ফাষ্টিঙত আছে কৈ টিভি ডাঙৰ লগাই পেলাই একদমবাৰে WWE দেখি আছে, হোৱাট ইজ দ্য মিনিং অফ ফাষ্টিং? আপুনি একো বুজি পোৱা নাই একচুৱেলি। হালেলুয়া। আজি আপুনি ফাষ্টিঙত আছে কয়, আপুনি ভোটত কৈ খং উঠিব আৰু দম দি থাকিব পৰিয়ালত, কি হ'ল ফাষ্টিং থকা? আপুনি ফাষ্টিঙত আছে কয় ফোনত অনাবনৰ কাহিনী কথা পাতি থাকিব আৰু একদমবাৰে আপোনাৰ মুখটো FM নিচিনা, হোৱাট ইজ দ্য মিনিং অফ ফাষ্টিং? আপুনি একচুৱেলি বুজি পোৱা নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু আপুনি ভাবি আছে আপুনি ফাষ্টিং থকাৰ কাৰণে ৰিজাল্টটো পাই আছে, নহয়। ইয়াত এনয়েন্টেড কোনোবা ঈশ্বৰৰ দাগ আছে, তেওঁৰ প্ৰটেকশ্যনতে আপুনি জীয়াই আছে। একচুৱেলি আপোনাৰ ফাষ্টিং আপোনাক বচাই ৰখাই নাই, কাৰণটো হ'ল আপুনি ফাষ্টিং থাকিব জনাই নাই। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আজি মই স্পেচিয়েলি ফাষ্টিঙৰ বিষয়টো মই ক'বলৈ বিচাৰিছো, আৰু ফাষ্টিঙত ৰিজাল্ট আছে। আৰু ফাষ্টিং এণ্ড প্ৰেয়াৰটো যদি আপুনি যদি আত্মিক হিচাপত যদি একৰ্ডিং টু দ্য বাইবেলৰ হিচাপত যদি ফাষ্টিং থাকে, তেনেহলে আপোনাৰ আত্মিক জীৱনটো ৰেংকিঙত যাব, বাঢ়ি যাব, মজবুত হ'ব। কিবা এটা নহয় কিবা এটা আপুনি অথৰিটি বা শক্তিটো ঈশ্বৰৰ পৰা পাবই, যদি আপুনি একৰ্ডিং টু দ্য বাইবেল যদি ফাষ্টিং থাকিব জানে। বুজি পাইছে নে পোৱা নাই? ফাষ্টিং থকা ব্যক্তিবিলাকে ৰিজাল্ট প্ৰডিউচ কৰাটো যদি বাইবেলত পৰা যদি মই আনি দিয়ে, তেনেহলে বহুতজন একচুৱেলি ঈশ্বৰৰ মানুহবিলাকে ফাষ্টিং থাকি পেলাই ৰিজাল্ট পাইছে। যদি অল্ড টেষ্টামেণ্টত যদি যায়, তেনেহলে হান্না, 1 Samuel chapter 1 verse 12 to 17, প্ৰথম সামুৱেল chapter 1, প্ৰথম সামুৱেল chapter 1 verse 12 to 17। হান্না একচুৱেলি বাচ্চা নথকা এজন ব্যক্তি আছিলে, তিৰোতা। আৰু বাচ্চাই জন্ম দিবলৈ কাৰণে লাইকে নহয়, বাচ্চা জন্ম দিবৰ কাৰণে লাইকে নহয়, বহুতখিনি কৰিলো কিন্তু ঠিক হোৱা নাই। লাষ্টত মানুহবিলাকে তাক দেখিলে কয় যে, মোৰ আজি ইয়াক দেখিলো যাত্ৰা বেয়া হ'ব, মোক ইয়াক দেখিলো আজি কাম বিলাক চাকচেছ নহব। এনেকুৱা মানুহবিলাকৰ পৰা অপমান পোৱা পাছত সেই হান্নাজনে কি কৰিলে, সি মন্দিৰত আহি পেলাই সি নোখোৱাকৈ, পানীও খোৱা নাই, ভাতো খোৱা নাই, প্ৰাণেৰে মনেৰে শৰীৰেৰে সি ফাষ্টিং থাকি পেলাই প্ৰভু তাত খুজিলে। আৰু সেইটো সময়ত আজিৰ দিনত পাষ্টৰ, সেইটো সময়ত পুৰোহিত কয়, প্ৰিষ্ট। আৰু সেইটো দিনত যিটো পাষ্টৰ আছে সি কৈছে, হেই হান্না, তই মোৰ খাই পেলাই কি বকি আছে, যা 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 যা। আৰু সি তাৰ পাষ্টৰৰ কথাও শুনা নাই, সি প্ৰাৰ্থনা কৰি আছে ঈশ্বৰৰ ভৱনত। আৰু লাষ্টত ঈশ্বৰৰ আত্মাই সেই খ্ৰীষ্টৰ পাষ্টৰৰ জীৱনত আহি পেলাই কৈছে যে, সেই হান্না কোৱা যে যি উদ্দেশ্য লৈ খুজিছে সেই খোজা সকলোবোৰ ঈশ্বৰে উত্তৰ দিলে বুলি। হালেলুয়া। যেতিয়া ঈশ্বৰক ডাকে সেই হান্না কলে যে তোমাৰ খোজা সকলোবোৰ উত্তৰ ঈশ্বৰে গ্ৰহণ কৰিলে, কোৱাৰ লগে লগে সি আনন্দ মনেৰে আহিলে, অহা পাছত সি সামুৱেলক জন্ম দিলে। হালেলুয়া। ফাষ্টিঙত একচুৱেলি ৰিজাল্ট আছে। ফাষ্টিঙত একচুৱেলি ৰিজাল্ট প্ৰডিউচ কৰিবলৈ পাৰে যদি আপুনি থাকিবলৈ জানে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু আমি যদি চাই 2 নম্বৰত 2 Kings chapter 20 verse 1 to 6, 2 Kings দ্বিতীয় ৰজাৱলী 20 অধ্যায় 1 পৰা লৈ 6 পদ। ইয়াতে হিজকিয়াৰ ৰজা আছিলে আৰু সেই ৰজাটো বিমাৰী আছিলে, আৰু সেই বিমাৰী অৱস্থাৰ কাৰণে সি বিমাৰৰ কাৰণে সি মৰিবলগীয়া আছিলে। ধৰি লওক আজিৰ দিনত মানুহবিলাকে কেঞ্চাৰ ক'লে বহুত ভয় কৰে, আৰু সেইটো সময়ত হিজকিয়াৰ জীৱনতো মানে বিমাৰৰ পৰা সুস্থতা হ'বৰ কাৰণে কোনো এটা ৰাস্তাই নাই, সি মৰিবই লাগিব। আৰু ঈশ্বৰৰ দাসৰ যোগেদি ঈশ্বৰৰ আত্মাই ক'লে যে হিজকিয়া ৰাজা বাই দিছ ইয়াৰ, সিটো বছৰত হিজকিয়া মৰিব। সি শুনাৰ লগে লগে বহুত দুখ কৰিলে আৰু সি ঈশ্বৰৰ আগত ক্ষমা খুজিলে, ফাষ্টিং থাকিলে, প্ৰাৰ্থনা কৰিলে। তেতিয়া ঈশ্বৰে শুনিছে, কৈছে হালেলুয়া। ঈশ্বৰে দিনটো দিছিলে মৰিবৰ কাৰণে, আৰু সেই ঈশ্বৰে ফাষ্টিং আৰু প্ৰাৰ্থনাত নম্ৰ হৈ পেলাই সকলো পাবৰ পৰা পশ্চাতাপ करके जब आने का कारण কি কৰিলে, তাক 15 বছৰ আয়ু বঢ়াই দিলে। हालेलुया, प्रेज द लॉर्ड। बहुत মানুহবিলাকে কয় उसका इतना ही समय था इसलिए चला गया, लेकिन আপুনি যদি
ফৰ্মুলা যদি জানে তেনেহলে আপুনি আজিৰ দিনত মৰিবলৈ থাকিলেও আপোনাৰ আয়ুটো এক্সটেণ্ড কৰিবলৈ পাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আজিৰ দিনত আপুনি এক্সিডেণ্ট হৈ পেলাই মৰিবলৈ দিন আছিলে হলেও আপুনি যদি ফৰ্মুলা যদি জানে সেই সকলোবোৰ দুৰ্ঘটনাটো সকলোবোৰ আপুনি বিপদটো আঁতৰাব পাৰে প্ৰেজ দ্য লৰ্ড বাইবেলৰ পৰা মই আপোনালোকক এক্সাম্পল দি আছো হিজকিয়া ৰজা 15 বছৰ আয়ু বঢ়াই দিছে আজিৰ দিনত আমাৰ আংকলটো এইটো আংকল ডেকা আংকলটো ইয়াক যদি আৰু 30 বছৰ বঢ়াই দিয়া হ'ব আজি যেনেকুৱা আছে এনেকুৱাই আপুনি থাকিব আপোনাৰ একো কষ্ট নহব আপুনি লাঠি ল'বলৈ নালাগিব কিমান আনন্দ হ'ব নে নহব হালেলুয়া প্ৰেজ দ্য লৰ্ড কিন্তু ইটো মই ডাইৰেক্টলি আপোনাক ডিক্লেয়াৰ কৰিবলৈ নোৱাৰিব আপুনি নিজে ফৰ্মুলাটো ওলাই পেলাই আপুনি এনেকুৱা মানি চলিব লাগিব হালেলুয়া তেতিয়া কৈছে ইগল চৰাইক যেনেকুৱা মই শক্তি দিয়ে ঠিক তেনেকুৱা মোক বিশ্বাস কৰা মোৰ তাৰ ভৰসা কৰা ব্যক্তিবিলাকক মই এনেকুৱা শক্তিটো ৰিনিউ কৰিব কৈছে হালেলুয়া আমি পঢ়িম সেইটো পদটো যিচয়া চেপ্টাৰ 40 ভাৰ্ছ 31 হিন্দীত আৰু অসমীয়াত পঢ়িব মই ইংলিছত পঢ়িম But those who wait on the Lord shall renew their strength. They shall mount up with wings like eagle. They shall run and not be weary. They shall walk and not faint. ইয়াত কৈছে যে কোনোবাই যদি প্ৰভুৰ তাত those who wait on the Lord কোনোবাই যদি ঈশ্বৰৰ তাত ভৰসা কৰে অপেক্ষা কৰে ৰৈ থাকে ঈশ্বৰৰ তাত আশা কৰি পেলাই সেই ব্যক্তিবিলাকক একচুৱেলি ইগল চৰাইৰ দৰে শক্তি ৰিনিউ কৰা হ'ব কোনোবাই ষ্টাডি কৰিছে নাকি ইগল চৰাই 40 বছৰ যদি ইগল চৰাই হৈ যায় তাৰ পাছত সি যদি আকৌ জীয়াই থাকিবলৈ লাগে তেনেহলে সি ৰিবাৰ্ডৰ প্ৰচেছটো কৰিবলৈ লাগে নতুন এটা জন্ম লোৱা নিচিনা প্ৰচেছ কৰিবলৈ লাগে ইয়াৰ যিটো মুখ আছে পিক আছে ইটো সি ওলাবলৈ লাগে ইয়াৰ নখুন বিলাক পাকি বিলাক নতুন ওলাই যায় নতুন যদি হিটো ৰিবাৰ্ড প্ৰচেছত অলপ কষ্ট হয় অলপ দুখ হয় অলপ বিষায় ইগলে সবচেয়ে ওখ পাহাৰত যাব য'ত নেকি ভয় নাই জুনুৱাৰত তাতে গৈ পেলাই সি ৰিবাৰ্ড কৰে নতুন পাখি পুরানা পাখি বিলাক ওলাই যাব নতুন ওলাই যাব হি পোৱালিৰ পৰা ইটো ডাঙৰ হোৱা নিচিনা হৈ যাব 40 বছৰৰ পাছত ইটো প্ৰচেছত যদি যায় হি আনাদাৰ 30 বছৰ জীয়াই থাকিবলৈ পাৰে আৰু ইগলৰ জীৱনটো 70 বছৰ হ'ব আৰু হিটো প্ৰচেছত যদি ইগল চৰাই নাযায় তেনেহলে হি 40 বছৰতে মৃত্যু হ'বলৈ লাগে আজি আপোনাক আৰু মোক ঈশ্বৰৰ বাইকয়ে যেছায়া ভাৱবাদী আছে প্ৰফেসি কৰিছে যিবিলাকে ঈশ্বৰ জেহুৱা তাত অপেক্ষা কৰে ভৰসা কৰে সেই ব্যক্তিবিলাকে দৌৰিব কিন্তু ভাগৰ নালাগিব হালেলুয়া এন্তে পাহাৰ নিচিনা এন্তে জংগল নিচিনা ইমান ৰাস্তা নথকা জাগাটো এন্তে ইগল চৰাই নিচিনা উৰিব আৰু কেতিয়াও পৰি নাযাব হালেলুয়া আজি যি ব্যক্তিবিলাকে একচুৱেলি সেই ঈশ্বৰৰ গোপন জ্ঞান বিলাক জানে আৰু সেই ঈশ্বৰৰ ইচ্ছা মতে চলে সেই ব্যক্তিবিলাক ইগল চৰাইৰ দৰে শক্তি পাব হালেলুয়া প্ৰেজ দ্য লৰ্ড কিন্তু এছে ইন্ডিভিজুৱেলত ঈশ্বৰে আপোনাক আয়ুটো বঢ়াই দিবলৈ পাৰে আপুনি যদি এতিয়া হেক আৰু এতিয়া মোৰ একো উপায় নাই আৰু এতিয়া মোৰ জীৱনত আৰু এতিয়া কোনো এটা ৰাস্তা নাই মই আৰু আজি জীয়াই থাকিবলৈ নোৱাৰো যদি নিৰাশা হৈছে আপুনি সেই সময়ত যদি ঈশ্বৰ জেহুৱাক যদি লগ পায় তেনেহলে আপোনাৰ আয়ু বঢ়াই দিয়া হ'ব হালেলুয়া কিন্তু আজি আপুনি ঈশ্বৰৰ তাত ভৰসা কৰিবলৈ লাগিব ঈশ্বৰৰ তাত আপুনি বিশ্বাস কৰিবলৈ লাগিব আৰু ঈশ্বৰৰ সকলোবোৰ আজ্ঞা আপুনি মানি চলিবলৈ লাগিব নহলে আপুনি মংগলৰ দিনবিলাক দেখি নাপাব বুজি পাইছে না পোৱা নাই হালেলুয়া কোনোবা মোৰ প্ৰিচিং লগত কানেক্টিং হ'বলৈ পাৰিছে না পাৰা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি আৰু চাম ফাস্টিংত যে ৰিজাল্ট প্ৰডিউচ আমি যে কৰিব পাৰে এষ্টাৰ ৰাণী কোনোবাই যদি লিখি আছে লিখিবলৈ পাৰিব অল্ড টেষ্টামেণ্টতে আছে এষ্টাৰ চেপ্টাৰ 4 ভাৰ্ছ 16 ইয়াতে শুনক কোনোবাই যদি লিখি আছে লিখিবলৈ পাৰিব ইয়াত এষ্টাৰ ৰাণী একচুৱেলি ইহুদীৰ পৰা আছিলে আৰু ইহুদীৰ পৰা হোৱাৰ কাৰণে কিছুমান বেয়া মানুহবিলাকে ৰজাৰ তাত এনেকুৱা প্লান কৰিছে যে ইহুদী মানুহবিলাকক একদমৰে মাৰি পেলাই চেছ কৰিবলৈ লাগে তেতিয়া এষ্টাৰ ৰাণীৰ যিটো মামা আছে মৰ্দিখাই আৰু মৰ্দিখায়ে কি কৰিলে আমি যদি মৰি যায় তেনেহলে তয়ো মৰিব কাৰণটো হল তয়ো ইহুদীৰ বংশ হয় তই ৰজাৰ ৰাণী হলে কি হব ৰাজাৰ মেহলত থাকিলে কি হব ৰাজা যদি এবাৰ ইহুদী মানুহ যদি চেছ কৰিবলৈ লাগে খালাস কৰিবলৈ লাগে এলাউ কৰি যদি দিয়ে
তেনেহ'লে তইও মৰিব আমিও মৰিব। তেতিয়া এষ্টাৰ ৰাণীৰ দিমাগত লাগিলে, হয় মইতো ইহুদী বংশৰ পৰা জন্ম হোৱা হয়, মই যে ৰাজাৰ মেহলত আছে বুলি মই জীয়াই থাকিব, এনেকুৱা নহয়। কিয়নো আগৰ দিনত যিটো ৰজাৰ অৰ্ডাৰ হয় এবাৰ চাইন মাৰিলে এইটো আৰু পাক্কা হয়, এইটো উইথড্ৰ কৰিবলৈ নোৱাৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু এইটো সময়ত এনেকুৱা ডাঙৰ এটা সমস্যা হ'ল যে সকলো ইহুদী বিলাক একচুৱেলি তাতে নকৰ আছিলে আৰু এতে মৰিবলৈ লাগিব। তেতিয়া তেওঁৰ দিমাগত আহিলে কি কৰিব এতিয়া, ৰাণী হলে কি হব, ৰজাই ডিচিশ্যন ল'বলৈ গৈ আছে, চাইন মাৰিবই, কিয়নো কিছুমান বেয়া মনৰ মানুহবিলাকে প্লান কৰিছে ঈশ্বৰৰ মানুহবিলাকক শেষ কৰিবৰ কাৰণে। আৰু সেইদিনাখন এষ্টাৰ ৰাণীয়ে ক'লে যে ঈশ্বৰৰ আত্মাই তাক গাইড কৰিলে, গাইড কৰাৰ পাছত যে এনেকুৱা আইডিয়া আহিলে যে কোনেও ইহুদী মানুহবিলাকে খাবলৈ নালাগে আৰু মইও নাখাম, 3 দিন আৰু 3 ৰাত ফাষ্টিং থাকিলে। 3 দিন আৰু 3 ৰাত এষ্টাৰ ৰাণীয়ে ফাষ্টিং ৰাখিবলৈ কাৰণে সকলোকে ক'লে, কোৱা পাছত সকলো লাখ মানুহবিলাকে বাচি গ'ল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজিৰ দিনত আপোনালোকে 3 দিন আৰু 3 ৰাত ফাষ্টিং থকাৰ যোগেদি কোনোবা এজন ব্যক্তি আপোনাৰ পৰিয়ালত হওক, আপোনাৰ ঘৰত হওক, বা আপোনাৰ এৰিয়াত হওক, বা গুৱাহাটীত হওক, বা অসমত হওক, কোনোবা এজন মানুহবিলাকে জীৱন পাবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আপোনাৰ পড়োশীৰ আপোনাৰ ফাষ্টিঙৰ যোগেদি একচুৱেলি ৰিজাল্ট প্ৰডিউচ হ'বলৈ লাগে আৰু সিহঁতেও উদ্ধাৰৰ ৰাস্তাটো পাবলৈ লাগে। বুজি পাইছে নে পোৱা নাই? আজি কোনোবাই যদি একচুৱেলি কষ্টত আছে, দুখত আছে, সমস্যাত আছে, প্ৰব্লেমছত আছে, অশান্তিত আছে, আজি এই 3 দিন আৰু 3 ৰাত ফাষ্টিঙৰ যোগেদি আজি আপুনি ৰিজাল্ট আনিবলৈ লাগে, আপোনাৰ অশান্তি আপোনাক বিদায় লৈ পেলাই যাবলৈ লাগে। প্ৰেজ দ্য লৰ্ড। কিন্তু আপুনি যদি মানুহবিলাকে ফাষ্টিং থকাৰ কাৰণে ফাষ্টিং থাকিছে, পাষ্টৰে অৰ্ডাৰ দিয়াৰ কাৰণে ফাষ্টিং থাকিছে, এনেকুৱা এটা নিয়ম নিচিনা যদি পালন কৰিছে, আপুনি ৰিজাল্ট দেখি নাপাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যেতিয়া আমি ফাষ্টিঙত আহো, সঁচাকৈ হৃদয়ৰ পৰা ফুড ফাষ্টিং মাত্ৰ নহয়, নোখোৱাকৈ থকাটো ডাঙৰ কথা নহয়। টেনচন হলে মানুহবিলাক নাখায়, খং হলে মানুহবিলাক নাখায়, বেছি দুখ আহিলে মানুহবিলাকৰ তাত ভাত নোসোমায়, সেইটোও ফাষ্টিং নিচিনা হয়, ফাষ্টিঙে হয় একচুৱেলি। আজি আমি ঈশ্বৰৰ মানুহবিলাক কেনেকুৱা ফাষ্টিং থাকে। হালেলুয়া। যিদিনাখন আজি আপুনি ফাষ্টিঙত আছে, একচুৱেলি সকলো আপোনাৰ যিটো ৰাস্তাৰ পৰা আপোনাৰ অশান্তি আহিব, সেই অশান্তিৰ ৰাস্তাটো আপুনি দৰৱাজা বন্ধ কৰা নিচিনা ডিছকানেক্ট হৈ পেলাই আপুনি প্ৰভুৰ ওচৰত আহিবলৈ লাগে। বুজি পাইছে না পোৱা নাই? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। নহলে কোনোবা মানুহৰ যোগেদি, কাৰোবাৰ যোগেদি আজি আপুনি 3 দিনত ফাষ্টিংটো 3 মিনিটতে শয়তানে কাঢ়ি লৈ যাবলৈ পাৰে, যদি আপুনি হুঁচিয়াৰ নহয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? কোনোবাই যদি কাণ আছে হেঁতে শুনি আছে, একচুৱেলি মই আত্মাৰ কাণৰ কথা কৈ আছো। আপুনি যদি নিজকে খুব মই একদম চবচে বেষ্ট এনেকুৱা যদি ভাবিছে, একচুৱেলি আপুনি আজি একচুৱেলি আপোনাৰ ফাষ্টিং বেকাৰ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। কিছুমান মানুহবিলাকে ঈশ্বৰক লৈ পেলাই গৌৰৱ কৰে, কিছুমান মানুহবিলাকে নিজৰ মণ্ডলীক লৈ পেলাই গৌৰৱ কৰে, কিছুমান মানুহবিলাকে নিজৰ পাষ্টৰক লৈ পেলাই গৌৰৱ কৰে। একচুৱেলি যি ব্যক্তিবিলাকে ঈশ্বৰক লৈ পেলাই গৌৰৱ কৰে, সিহঁতৰ আশীৰ্বাদ শয়তানে কাঢ়ি লৈ যাবলৈ নোৱাৰে। মোক যদি ভৰসা কৰে, একচুৱেলি পাষ্টৰ মঞ্জিত আছে কৈ পেলাই, মোক লৈ পেলাই যদি আপুনি বহুত গৌৰৱ কৰে, আপোনাৰ আশীৰ্বাদ শয়তানে লৈ যাবলৈ পাৰে। বুজি পাইছে না পোৱা নাই? পাইছে না পোৱা নাই? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমি হুঁচিয়াৰ হবলৈ লাগে না নালাগে? প্ৰেজ দ্য লৰ্ড। এদিনাখন কি হ'ল জানে, পাষ্টৰ ক্ৰিছ ইমান ডাঙৰ মণ্ডলীৰ পাষ্টৰ হয়, সি প্ৰচাৰ কৰি আছে আৰু এজন বহুত দূৰৰ এজন ঈশ্বৰৰ দাস আছে, তাৰ লগত সঙ্গে সঙ্গে আছে, সদায় পাষ্টৰ ক্ৰিছতে টিচিংটো শুনি থাকে আৰু কোনেও পাষ্টৰ ক্ৰিছৰ সেইটো আশীৰ্বাদটো লৈ পেলাই কাম কৰিব পৰা নাই। কিন্তু এজন ব্যক্তি ইউটিউবত চাই পেলাই ইয়াৰ এনয়ন্টিংটো কানেক্টিং কৰি পেলাই পাষ্টৰ ক্ৰিছৰ আশীৰ্বাদটো লৈ পেলাই সিহঁতে কাম কৰিছে। কেতিয়াবা কি হৈ যায় জানে, কেতিয়াবা ঈশ্বৰৰ এনয়ন্টেড দাস ওচৰত থাকি থাকোঁতে আপুনি হেৰাই থাকিবও পাৰে। হালেলুয়া। আমাৰতো টিমটো এতিয়া 4 জন আছে, কেতিয়াবা মই এনয়ন্টেড মানুহ থাকি থাকোঁতে আমাৰ 3 জনৰ মাজত কোনোবা এজন হেৰাই থাকিব পাৰে, যদি হেঁতে যদি ঠিক ৰাস্তাত যদি ঈশ্বৰৰ আত্মাত যদি নচলে। হালেলুয়া, বুজি পাইছে না পোৱা নাই? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। কোনোবা এনেকুৱা মণ্ডলী আছে নেকি য'ত নেকি মণ্ডলীত প্ৰব্লেম নাই? পৃথিৱীত এটাও মণ্ডলী নাই য'ত নেকি সমস্যা নাই, য'ত নেকি অবিশ্বাসী মানুহ নাই। মিৰাকেল দেখা পাছতো উল্টা কোৱা মানুহ নাথাকা মণ্ডলী এটাও নাই পৃথিৱীত।
হালেলুয়া প্ৰেজ দ্য লৰ্ড এইটোৰ কাৰণে আমি জগতৰ চিষ্টেমক লৈ পেলাই আমি গৌৰৱ কৰিবলৈ নোৱাৰে জগতৰ হিচাপত যদি গৌৰৱ কৰে সেন্তে আৰু চেছ 2 মিনিটতে এন্তৰ আশীৰ্বাদটো শয়তানে কাঢ়ি লৈ গ'ল হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই মই শিক্ষা দিবলৈ বিচাৰাটো আজি আমি আমাৰ আশীৰ্বাদটো নেহেৰাবৰ কাৰণে আমি হুঁচিয়াৰ হ'বলৈ লাগে নে নালাগে আজি আপোনাৰ 3 দিনৰ ফাষ্টিংটো নেহেৰাবৰ কাৰণে আজি আপুনি হুঁচিয়াৰ হ'বলৈ লাগে নে নালাগে নহলে 3 মিনিটতে আপোনাৰ ফাষ্টিংৰ আশীৰ্বাদ শেষ হ'ব বহুত মানুহবিলাকে ফাষ্টিং থকা পাছত বেছি ভোকটো বৰদাস্ত নহয় আৰু ঘৰত আহি পেলাই একদম বাৰে জাগৰা কৰিব জলদি বনা দম দি থাকিব আৰু ফাষ্টিংৰ আশীৰ্বাদটো শেষ 2 দিনৰ ফাষ্টিং থাকিলে ঘৰত আহি পেলাই ইমান উৎপাত হাত লাগে জলদি কৰ দম দি থাকে আৰে 3 দিন ইমান ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰাটো আপোনাৰটো 2 মিনিট বকি থাকোতে শেষ এনেকৈ হেৰাইছে আশীৰ্বাদটো হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আজি আপুনি আৰু মই হুঁচিয়াৰ হ'ব না নহ'ব জগতৰ নিচিনা যদি ফাষ্টিং থাকে তেনেহলে আমি আশীৰ্বাদ নাপাব যদি আমি ঈশ্বৰৰ আজ্ঞা নিচিনা যদি আমি ফাষ্টিং থাকো তেনেহলে আমি আশীৰ্বাদ পাই ৰিজাল্ট আছে শক্তি আছে যি কাম আজি আপুনি নিজৰ শক্তিৰে কৰিবলৈ নোৱাৰে যি কাম আপুনি 1 মাহৰ পৰা ধৰি প্ৰাৰ্থনা কৰি আছে একচুয়ালি আপুনি 3 দিন ফাষ্টিংৰ যোগেদি আপুনি ৰিজাল্ট প্ৰডিউস কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড কিয়নো বাইবেলত লিখা আছে মেথিউৱে লিখা আছে চেপ্টাৰ 17 ভাৰ্স 20 and 21 ইয়াত কি ঘটনা হল জানে যীশু খ্ৰীষ্টই নিজৰ 12 জন শিষ্যবিলাকক একচুয়ালি হিলিং কৰিবৰ কাৰণে অলৰেডি অধিকাৰটো দিয়া হৈছে শয়তান খেদাবৰ কাৰণে বেমাৰীবিলাকক ঠিক কৰিবৰ কাৰণে অলৰেডি অথৰিটি এণ্ড পাৱাৰ অধিকাৰ আৰু শক্তিক অলৰেডি দিয়া হৈছে আৰু বহুত মানুহবিলাকক এন্তে সুস্থ কৰিলে হিলিংও কৰিলে আৰু প্ৰভুৰ কামো কৰিলে তেতিয়া যীশু খ্ৰীষ্টই কৈছে যে তুন্তে যে হিলিং কৰিছে শয়তান খেদাইছে তাত আনন্দ হ'বলৈ নালাগে তোৰ নাম যে স্বৰ্গৰ ৰাজ্যত যে লিখা আছে এইটোৰ কাৰণে সন্তুষ্ট হ'বলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড ইমানখিনি আচৰিত কাম কৰাৰ পাছতো লুক চেপ্টাৰ 17 ভাৰ্স 20 and 21 কি হল জানে এন্তে মিৰ্গী বিমাৰৰ খেদিবলৈ পাৰা নাই মিৰ্গী বিমাৰ আনা শয়তানক খেদাবলৈ পাৰা নাই আৰু খেদাবলৈ নোৱাৰাৰ কাৰণে লাষ্টত যীশুৰ ওচৰত আনিলে যীশুৱে একবাৰ দম দি দিলে দম দিয়াৰ লগে লগে সেই শয়তান পলাই গ'ল তেতিয়া যীশুৰ চেলাবিলাকে ক'লে যে কেনেকুৱা হল প্ৰভু আমিও দেখোন দমে দিছিলে আপুনি ফৰ্মুলা দিয়াটো ফৰ্মুলাটো ব্যৱহাৰ কৰিলেও খাতা নাই কাৰণটো হল যীশুৱে কি কৈছে বিশ্বাসটোতো লাগে বিশ্বাসও আছে কাৰণটো হল উইদাউট ফাষ্টিং এণ্ড প্ৰেয়াৰ লগুণ প্ৰাৰ্থনা যদি নাথাকে তেনেহলে কিছুমান শয়তানক আপুনি খেদিবলৈ নোৱাৰে লগুণ যদি প্ৰাৰ্থনা নাই ফাষ্টিং এণ্ড প্ৰাৰ্থনা যদি নাই তেনেহলে আপুনি কিছুমান সমস্যাৰ সমাধান আপুনি দেখি নাপাব যিমানে প্ৰাৰ্থনা কৰক না আপুনি পেটৰ আপুনি যদি লগুণ প্ৰাৰ্থনাৰ যদি নাহে তেনেহলে আপুনি সুস্থতা নাপাব বা আপুনি সমাধান দেখি নাপাব হালেলুয়া বুজি পাইছে না পোৱা নাই সব সাইডত মই কথাটো বুজাইছো না লগুণ প্ৰাৰ্থনা থাকিলেও কেতিয়াবা আমি ৰিজাল্ট প্ৰডিউস নকৰে কৈছে কেতিয়াবা আৰু লগুণ আৰু প্ৰাৰ্থনা নাথাকিলে আমি ঈশ্বৰৰ পৰা উত্তৰ নাপায় হালেলুয়া তেনেহলে আমি হুঁচিয়াৰ হ'বলৈ লাগে না নালাগে আমাৰ আত্মিক জীৱনত হুঁচিয়াৰ হ'বলৈ লাগে না নালাগে 39 দিন ফাষ্টিং থকা পাছত আৰু 40 দিন হ'বলৈ আছে কালিলৈ ইয়াতে যদি 40 ছেকেণ্ডতে যদি আপোনাৰ আশীৰ্বাদ যদি হেৰাই যায় তেনেহলে আপোনাৰ ফাষ্টিং থাকাৰ কি লাভ হ'ব হালেলুয়া বুজি পাইছে না পোৱা নাই আজি আপোনাক আশীৰ্বাদ লাগে না নালাগে 3 দিন ফাষ্টিং প্ৰেয়াৰৰ আশীৰ্বাদ লাগে না নালাগে 3 দিন ফাষ্টিং প্ৰেয়াৰৰ একচুয়ালি আশীৰ্বাদ আছে উত্তৰো আছে ঈশ্বৰৰ মহিমাকো আপুনি দেখিব কিন্তু আপোনাৰ সেই মহিমাক আপুনি 3 মিনিটত হেৰাবলৈ দিব নালাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি কিবা এটা বুজি পাইছে না পোৱা নাই কোনোবাই যদি গৌৰৱ কৰে কাক লৈ পেলাই গৌৰৱ কৰিবলৈ লাগিব ঈশ্বৰ জেহোৱাক হালেলুয়া যীশুক লৈ পেলাই মোৰ টিমে যদি মোক লৈ পেলাই যদি গৌৰৱ কৰে এদিনাখন যাব এন্তে কৰবা হালেলুয়া প্ৰেজ দ্য লৰ্ড মই তোৰ কাৰণে সকলোকে এনকাৰেজ কৰিবলৈ বিচাৰিছো সব জাগাত সব ঠাইত যিমানে ডাঙৰ এনয়েন্টেড মানুহবিলাক থাকক না তাতেও প্ৰব্লেম কৰা আনা সমস্যা আনা
উল্টা কথা কোৱা মানুহটো থাকিবয়ে আৰু হেঁতক আপুনি খেদাই দিয়াটো আপোনাৰ কাম নহয়। হালেলুয়া। যদি ঈশ্বৰৰ ইচ্ছা হয় হেঁতক আঁতৰাই দিব, যদি ঈশ্বৰে যদি ৰাখিবলৈ মন আছে হেঁতে ইয়াতে থাকি থাকিব আৰু কেতিয়াবা উল্টা বকি থাকিব। হলিও আপুনি সেইবিলাকক কাণ দিবলৈ নালাগে ফাষ্টিঙৰ সময়ত। মোৰ উদ্দেশ্যটো ইটোৱে হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ফাষ্টিং যদি আছে মানে আপুনি নিজকে সকলো জগতৰ ইনফৰমেশ্যনৰ পৰা ছেপাৰেট ৰাখি পেলাই নিজে ঈশ্বৰৰ লগত সম্বন্ধ। বুজা নাই? ফাষ্টিঙত যদি আছে আপুনি আপোনাৰ মাত্ৰ পেটটো আপুনি ভাতৰ পৰা দূৰ ৰাখিব এনেকুৱা নহয়। আপোনাৰ মন, আপোনাৰ প্ৰাণ, আপোনাৰ ইচ্ছা আপুনি সেই জগতৰ চিষ্টেমৰ পৰা আপুনি আঁতৰত ৰাখি পেলাই আপুনি নিজকে ছেপাৰেট ৰাখিবলৈ লাগে। মনটো এটা ৰাখিবলৈ লাগে ঈশ্বৰৰ কাৰণে। তেতিয়া আপোনাৰ ফাষ্টিঙৰ শক্তি আছে, ৰিজাল্ট আছে। লাগে নে নালাগে ৰিজাল্ট? লাগে নে নালাগে? হালেলুয়া। বুজি পাইছে নে পোৱা নাই? ৰিজাল্ট লাগে নে নালাগে? শান্তি লাগে নে নালাগে? হালেলুয়া। প্ৰটেকশ্যন লাগে নে নালাগে? লাগে। আমি সেই ফাষ্টিংটো এনে বেকাৰ ফাষ্টিং নকৰো। মিনিংফুল, অৰ্থ থকা ফাষ্টিং আমি কৰিবলৈ লাগে। বুজিছে নে বুজা নাই? হালেলুয়া। প্ৰেজ দ্য লৰ্ড। যোৱাকালি কোনে বেছি পেক কথা পাতিলে? ফাষ্টিঙত আছে আৰু বেছি পেকেৰ কৰক। হালেলুয়া। ফাষ্টিঙৰ সময়ত অলপ আশীৰ্বাদটো যাতে 2 মিনিটত হেৰাই নাযায়। সেই জিভাৰ যোগেদিও কেতিয়াবা ফাষ্টিংটো হেৰাই যায়। আপোনাৰ জিভাতে আছে আশীৰ্বাদ আৰু হাও। হালেলুয়া। সেইদিনাখন আপুনি যিমান যি দেখিলে আপুনি অলপ নিজকে কণ্ট্ৰল কৰক। মই আৰু কোনোবা এনেকুৱাও কৰিব পৰিয়ালৰ মাজত। আপুনি ফাষ্টিঙত আছে, কেতিয়াও এনেকুৱা চৰিত্ৰহীন কেৰেক্টাৰটো নকৰে। ফাষ্টিং দিনাখন আপোনাৰ আগত উল্টা কেৰেক্টাৰ দেখাই দিব, উল্টা কথা কৈ দিব। তেতিয়া আপুনি ফটতকৈ নিজৰ ল'ৰা ছোৱালী বা নিজৰ হাজবেণ্ড বা নিজৰ ৱাইফ কৈ পেলাই দম দিব নেকি? আপোনাৰহে লছ হ'ব। শয়তান কমজোৰি মানুহ কোনটো সময়ত কেনেকুৱা ব্যৱহাৰ কৰে মই নাজানো, কিন্তু যিদিনাখন আপুনি ফাষ্টিঙত থাকিব সেইদিনাখন শয়তানে বাট চাই থাকিব আপোনাৰ আশীৰ্বাদটো কাঢ়ি লৈ যাব কাৰণে। আপোনাক ফাষ্টিংটো থাকিবলৈ দিব, দিয়া নহয় দিব। 3 দিনটো কমপ্লিট হবলৈ দিব। আশীৰ্বাদটো যেনেকুৱা এনেকুৱা ধৰিব বিচাৰিব, সেইটো সময়তে শয়তান আহি পেলাই কাঢ়ি লৈ যাব আপোনাক কিবা এটা ফাণ্ডত পেলাই। আৰু আপুনি ক'ব শিকছি 3 দিন ফাষ্টিং থাকিলেও ক'বলৈ নালাগিছিলে, এইটোৱে কৈ পালে, ইটো কৰিবলৈ নালাগিছে, এইটোৱে কৰি পালে। আৰু আপুনি বহুত বছৰ এনেকুৱা ফাষ্টিং কৰি দিন গুচি যাব আৰু সলনি নহব। আজি মানুহবিলাক কেলে ফাষ্টিং থাকি সলনি নহয়? কাৰণটো হ'ল দে আৰ নট ৱেল ডিচিপ্লিন। হেঁতে একচুৱেলি ডিচিপ্লিন নাই। হেঁতে একচুৱেলি নিজকে যত্নৰে নিজৰ মন, নিজৰ ভাৱনা, নিজৰ লাইফ একচুৱেলি মেইনটেইন নকৰো। এইটোৰ কাৰণে আশীৰ্বাদ নাপায়। হালেলুয়া। আমি সকলোৱে নিজক যুগুত কৰিম যাতে আমি সেই আশীৰ্বাদটো যাতে শয়তানৰ মুখত আমি নেপেলাই। হালেলুয়া। আজি সেই আপোনাৰ শান্তি পৰিয়ালক যাতে শয়তানে অশান্তি আনিবলৈ নোৱাৰে। আপোনাৰ উন্নতিক যাতে আপোনাক বেকৱাৰ্ড তলত যাতে গিৰাবলৈ নোৱাৰে। আহক আমি নিজকে যুগুত কৰিম আৰু প্ৰভুৰ আগত আমি প্ৰাৰ্থনা কৰিম যাতে প্ৰভু আমাক সহায় কৰে। পবিত্ৰ আত্মা যাতে আমাক চলায়, পবিত্ৰ আত্মা যাতে আমাক গাইড কৰে আৰু পবিত্ৰ আত্মা যাতে আমাক নুবুজাটো যাতে বুজিবলৈ কাৰণে শক্তি দিয়ে। আহক আমি নিজকে নম্ৰ কৰিম। আৰু আপোনাৰ ফাষ্টিং জাষ্ট ভাদৰ পৰা আপুনি দূৰত আছে এইটো নহয়। আপোনাৰ মন, আপোনাৰ ইচ্ছা, আপোনাৰ ইমোচন মানে আবেগ, সেইটো আপুনি সেই জগতৰ লোভ লালচৰ পৰা আপুনি ডিছকানেক্ট কৰক ফাষ্টিঙৰ যোগেদি, যাতে ঈশ্বৰে আপোনাক দৰ্শন দিব, ঈশ্বৰে আপোনাক কথা পাতিব, ঈশ্বৰে আপোনাক নতুন এটা ষ্টেপত আপোনাক লৈ যাব। একচুৱেলি আপুনি জেনুইন সত্য এটা আচলি এটা ফাষ্টিং যদি ৰাখে তেনেহ'লে ঈশ্বৰে আপোনাক একচুৱেলি কথা পাতিব। পবিত্ৰ আত্মাৰ জুই right now, প্ৰভু আত্মা যাতে ৰেংকিঙত পাৰিব পাৰে, সকলো শয়তানৰ বন্ধনবিলাক, সকলো যাতে সমস্যাক পাৰ হ'বলৈ পাৰে ৰেংকিঙত আহি। আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছোঁ যীশুৰ নামত, যীশুৰ নামত বি ফ্ৰী, বি ফ্ৰী। যীশুৰ নামত আই ৰিলিজ দ্য ফায়াৰ, যীশুৰ নামত I release the fire of Holy Ghost. Fill with your fire. I decree and declare fire. আত্মিক জগতত সকলোবোৰ ব্লকেজ বিলাক খুল খাবলৈ লাগে। যীশুৰ নামত বন্ধন ফ্ৰী, যীশুৰ নামত ৰেংকিঙত বাঢ়িব লাগে, যীশুৰ নামত যাতে তোমাৰ গ্ৰেছ, তোমাৰ অভিষেক যাতে বাঢ়ি যায়। I decree and declare fire. Fill with your fire. তোমাৰ কাৰণে যাতে বেছি হাবিয়া হ'বলৈ পাৰে,
তোমার জুই আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছোঁ লাইফত যাতে শয়তানে কোনো যাতে ধৰি ৰাখিবলৈ নোৱাৰে কোনো যাতে শয়তানে বন্ধন কৰিবলৈ নোৱাৰে যীশুৰ নামত আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছোঁ আত্মা যাতে ৰেংকিঙত বাঢ়ি যাব পাৰে আই ডিক্ৰী এণ্ড ডিক্লেয়াৰ ফায়াৰ যীশুৰ নামত ফায়াৰ ফিল উইথ দ্য ফায়াৰ মোৰ সকলো যাতে আত্মিক জীৱনত শয়তানৰ বন্দেজবিলাক মুকলি হ'বলৈ লাগে ইয়াৰ লাইফ ইয়াৰ ফিউচাৰ যাতে শয়তানে খেল খেলিবলৈ নোৱাৰে তোমার প্রোটেকশন তোমার গ্রেস আজি মই ডিক্রি এন্ড ডিক্লেয়ার কৰিছো তোমাৰ দয়া আই রিলিজ ফায়ার ফিল উইথ ইয়োর ফায়ার যিশুৰ নামত আমেন কৰি আছে আজি মই মুকলি কৰি দিছো আত্মিক জীৱনত নবৰ লাইফত নবৰ সকলো বিজনেছক লৈ পেলাই যাতে শয়তানে কাৰ্য কৰিবলৈ দৰকাৰ নাই যিশুৰ নামত তোমাৰ অভিষেক মই ৰিলিজ কৰিছো ৰাইট নাও আই ৰিলিজ দ্য ফায়াৰ অফ হলি গষ্ট ৰাইট নাও প্ৰভু তুমি সাকসেস দিয়া প্ৰভু তুমি লগত থাকা আৰু নব যাতে আত্মিক জীৱনত ৰেংকিঙত যাতে বাঢ়ি যায় আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো ৰাইট নাও ফায়াৰ your fire যিশুৰ নামত আই ব্লেছ ইট আমেন তোমাৰ জুই আই ডিক্ৰী এণ্ড ডিক্লেয়াৰ ফায়াৰ প্ৰভু তুমি আশীৰ্বাদ কৰা ব্লেছ কৰা সকলো শয়তানৰ বন্ধনবিলাক সকলো শয়তানৰ টেনশ্যন আনা সকলো মনত বেয়া আনা সকলো শয়তানৰ কাৰ্যবিলাক গুচি যাব লাগে আৰু তোমাৰ কাৰণে যাতে জীয়াই থকা এজন ব্যক্তি হ'ব লাগে তোমাৰ অভিষেকে যাতে কাম কৰে তুমি সহায় কৰা তুমি ব্লেছ কৰা আৰু যাতে তোমাৰ কাৰণে জীয়াই থাকিব পাৰে আই ব্লেছ হিম যিশুৰ নামত আমেন the fire touch him right now I decree and declare your fire সকলোবোৰ শয়তানৰ কাৰ্যবিলাক ইয়াৰ পৰিয়ালৰ এগেইনষ্টত কাম কৰা সকলো শয়তানৰ কাম সকলো আন্ধাৰৰ শক্তিবিলাক গুচি যাবলৈ লাগে আৰু তোমাৰ জুই অভিষেক যাতে সদায় কাম কৰে আৰু সকলো বন্ধনৰ পৰা যাতে ফ্ৰী হয় আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছোঁ যিশুৰ নামত আমেন